ডিগবৈত বলবম ভক্তৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা প্ৰদান কৰিছে যুৱ সমাজ কৰ্মী নট্টভূষণ সোণোৱালে। সোণোৱালে প্ৰদান কৰা এম্বুলেন্সখন ডিগবৈৰ পৰা তিনিচুকীয়ালৈ চলাচল কৰি থাকিব। বলবম ভক্তক প্ৰাথমিক চিকিৎসা দিয়াৰ লগতে প্ৰয়োজন হ'লে চিকিৎসালয়লৈ নিবলৈ সাজু থাকিব এম্বুলেন্সখন। আজি উৰে নিশা ডিগবৈ তিনিচুকীয়া পথটোত হস্তম হৈ থাকিব এই এম্বুলেন্সখন। প্ৰয়োজন হ'লে এই নম্বৰ দুটা 6900905621 আৰু 8638561524 নম্বৰত যোগাযোগ কৰিব পাৰিব। আমি এই যোৱাবাৰ মই সেই তিনিচুকীয়াৰ পৰা আহি থাকোঁতে সন্ধিয়া সময়ত এটা এক্সিডেণ্ট দেখিলোঁ। আমাৰ বলবমৰ যাত্ৰীৰ এগৰাকী এক্সিডেণ্ট হৈ তাত পৰি থাকোঁতে এম্বুলেন্স বহুত দেৰিলৈকে নোপোৱাত এটা চিন্তা কৰিলোঁ। এখন এম্বুলেন্স যিহেতু আমি পেঙেৰিত দি ৰাখিছিলোঁ, তাৰপিছত চিন্তা কৰিলোঁ যে প্ৰতিটো দেওবাৰ দিনাখন অন্ততঃ আমাৰ ডিগবৈত এই এম্বুলেন্সখন ৰাখি বলবম যোৱা তীৰ্থযাত্ৰীসকলক যাতে সুবিধাৰ্থে কিছুমান সুবিধা দি ইয়াত ৰাখি সেৱাটো আগবঢ়াবলৈ চিন্তা কৰিলোঁ। ইয়াত বিশেষকৈ ধৰক আপোনাৰ ইমাৰ্জেঞ্চিকৈ দৰকাৰ পৰা যিবিলাক বিষৰ বা কপাহ কটন এইবিলাক ইত্যাদি কৰি আৰু কিছুমান হেৰিও ৰাখিছোঁ আপোনাৰ এই সোনকালে কৰিব পৰা চিকিৎসা, সেইখিনিকে দি ফাৰ্ষ্ট এইডখিনি দি এম্বুলেন্সখন গোটেই ৰাতিটো ছাৰ্ভিচ দিবৰ কাৰণে আমি ইয়াতে ডিগবৈ আৰু পেঙেৰিৰ ৰাইজৰ সহযোগত আমি এই সেৱা আগবঢ়াবৰ কাৰণে মনস্থ কৰি এই এম্বুলেন্সখন ইয়াত ৰাখি দিছোঁ। আৰু ভগৱানক ওচৰত প্ৰাৰ্থনা যাতে এই এম্বুলেন্সখন কোনো তীৰ্থযাত্ৰীৰ কাৰণে ব্যৱহাৰ নহয়, কিন্তু তথাপিও ক'ব নোৱাৰি সেইদিনাখন দেখা ঘটনাটোৰ পৰা মনটো অকণমান চিন্তাত পৰিলে। তাৰপিছত দেখিলোঁ যে সঁচাকেই এম্বুলেন্স এখন হঠাৎ ইয়াত উপলব্ধ হ'বলৈ বৰ কঠিন হয়। সেই দেখি এখন এম্বুলেন্সত ৰাখি দিছোঁ, নাম্বাৰবিলাকো দি ৰাখিছোঁ আৰু ফাৰ্ষ্ট এইডৰ সকলো সামগ্ৰী ইয়াত ৰাখি আমাৰ ডিগবৈবাসী ৰাইজ আৰু আমাৰ পেঙেৰিৰ যিখিনি আমাৰ যুৱ সমাজ আছে গোটেইখিনিয়ে মিলি এই তীৰ্থযাত্ৰীসকলক সেৱা আগবঢ়াবৰ কাৰণে এম্বুলেন্সখন ইয়াত উপলব্ধ কৰি ৰাখি থৈ দিছোঁ। এইখন ইয়াৰ পৰা একেবাৰে শিৱধামলৈকে যাব। আপোনাৰ গোটেই ৰাতি যাত্ৰীসকল যিহেতু সিফালে গৈ থাকিব, এম্বুলেন্সখনো তেনেকৈ মুভ কৰিব। ব্যুৰ ৰিপৰ্ট B+